প্ৰথমতেই টুডে লাইফ 24 চাই থকাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ আৰু এই নৱবৰ্ষৰ প্ৰথম দিনটোতে আজি এজন বিশেষ ব্যক্তি মই আপোনালোকৰ সন্মুখলৈ আনিছোঁ যিগৰাকী শিল্পীয়ে গছৰ পাতত সুৰৰ লহৰ তুলিব পাৰে আৰু এইবাৰ তেওঁৰ এটা বিশেষ গীত চৰ্চিত হৈছে সদ্যপ্ৰয়াত হাৰ্টথ্ৰব জুবিন গাৰ্গৰ এটা বিশেষ গীত তেওঁ এইবাৰ নতুনকৈ গছৰ পাতত তেওঁ সেই ফুটাই তুলিছে আৰু যিটো গীত বৰ্তমান জনপ্ৰিয় হৈ পৰিছে আৰু আমাৰ লগত আছে বৰ্তমান এগৰাকী শিল্পী সুশীল লাহন দেৱ আমাৰ লগত আছে নমস্কাৰ নৱবৰ্ষৰ প্ৰথমতে আপোনাক নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ পুহাইলতাৰ পাতত বৰ্তমান এতিয়া গীত পৰিৱেশন কৰি বা সুৰৰ লহৰ তুলি অসমৰ বিভিন্ন মঞ্চত তেওঁ এনে পৰিৱেশন কৰিছে এতিয়া জুবিন দাৰ যিটো বাটৰে শেষতে যিটো গীত খুব জনপ্ৰিয় হৈছে সেই গীতটোৱে তেওঁ বজাইছে আৰু এটা গীত তেওঁ অতি জনপ্ৰিয় আগতে আমি পূৰ্বতে আমি লৈছোঁ যে পাখি পাখি মন সেইটো যদি আমি অকণমান দৰ্শকসকলক আমি শুনাব পাৰোঁ সেইটো এই অসমত বহুত জেগাত মই বজাবলগীয়া আছে সেইটো মোৰে ভাল লাগে ভাল লাগে আচলতে সেইটো বজাইছোঁ খুব ধুনীয়া সৰু কালৰ পৰাই আপুনি এই পাতত এইটো যিটো আপোনাৰ চৰ্চা এটা এক অনন্য প্ৰতিভা বুলি ক'ব লাগিব অসমত আমি দ্বিতীয়জন এনেধৰণে বজোৱা ব্যক্তিক আমি দেখা নাই সুশীল দাই একমাত্ৰ ব্যক্তি পাই আছোঁ আৰু কেইবাবাৰো আগতে আমি ইণ্টাৰভিউ লৈছোঁ বা তেওঁৰ বিষয়ে আমি প্ৰচাৰ কৰিছোঁ কিন্তু এই অন্যান্য প্ৰতিভাৰ গৰাকী আৰু কিন্তু আমি দেখা নাই অসমত ওলোৱা নাই এতিয়ালৈকে এই এনেকৈ বজোৱা আৰু পাইছেনে শিল্পী আপুনি পাইছে মই পোৱা নাই মই আছে বুলি ভাবোঁ কিন্তু মই পোৱা নাই নিজে আমি টুডে লাইফ 24 দৰ্শকসকলৰ বাবে আমি সেই কথাখিনি জনাব বিচাৰিছোঁ যে আপুনি কেনেদৰে এই পাতত বজাবলৈ আৰম্ভ কৰিলে বা কেতিয়াৰ পৰা আৰম্ভ কৰিলে অকণমান যদি আমাৰ দৰ্শকসকলক চমুকৈ কয় হয় এইটো মই 1970 চনৰ কথা তেতিয়া মোৰ বয়স 13 বছৰ গৰু চৰাইছিলোঁ আচলতে পথাৰত আমি গাঁৱলীয়া ল'ৰা মৰিত ঘৰ নকছাৰী তেতিয়াই মানে এই গৰুটোৰ লগত থাকি যিকোনো পাতে আমি গৰুটো খেদিছিলোঁ আচলতে কুকুৰক খেদিছিলোঁ চৰাইবিলাক উৰি গৈছিলে পাতৰ মাতে আচলতে এনেকৈ দেখুৱাইছে এইবিলাক শব্দ উলিয়াই পাছত মই নিজেই ৰেডিঅ' শুনি থাকোঁ ভূপেন হাজৰিকাদেৱৰ গানখিনি মনলৈ ভাল লাগিলে তেওঁ গীতেই প্ৰথম মই শিকিছিলোঁ প্ৰথম পাতত কোনটো গীত আপুনি বজাইছিলে মনত আছেনে ভূপেন হাজৰিকাদেৱে লিখা আৰু লতা মঙ্গেশকাৰ বাইদেৱে গোৱা জোনা কৰে ৰাতি অসমীয়া মাটি জিলিকি জিলিকি পৰে সেই গান প্ৰথম সেই গীতটো আমি এতিয়া শুনিব বিচাৰিম হয় এইটো মই চেষ্টা কৰিছোঁ তেতিয়াই শিকা আৰু এই গীতটি মই শিকোঁতে পুৰা 3 মাহ লাগিছিলে 3 মাহত আপুনি 3 মাহ পুৰা পাৰিলোঁ 3 মাহতে মই বজাই থাকিব এতিয়া মই বজাইছোঁ
সুন্দৰ খুব ধুনীয়া একদম পুৰা স্পষ্ট আচলতে বজাইছে আমি সেইটো আচলতে মই ক'লো পূৰ্বতে কৈছোঁ যে অন্যান্য এক প্ৰতিভা এই পাতত যি সুৰৰ লহৰ তোলে বা মূৰ্ছনা তুলিবলৈ পাৰে এইটো অতি আচলতে এইটো এটা ব্যতিক্ৰমী এটা প্ৰতিভা বুলি ক'ব লাগিব আৰু নতুন প্ৰজন্মক কাবাক আপুনি এইটো শিকাইছে নেকি যেতিয়া মাতে মোক অসমৰ বিভিন্ন জেগালৈ মাতে তেতিয়া ৰাইজক কওঁ পাত প্ৰথমতে লাগিব ঘৰতে ৰুই ল'ব লাগিব চবতে পোৱা নাযায় আচলতে এই পাতটো ক'ত পায় এইটো মানে আচলতে এইটো আগৰ ৰজা দিনাই অনা ৰজাই বনোৱা ৰাস্তাবিলাকত আছে কিন্তু এটা এইটো মৰিলে যাওঁতে পাই যায় আপুনি লগত লৈ ফুৰে মানে মই ঘৰত ৰুই লৈছোঁ তেতিয়া নহ'লে য'তে নাপায় মই লৈ যাওঁ এই পাতটোৰ বিশেষত্ব কি আপুনি কি কাৰণে এই পাতটোত আগতেতো বেলেগ পাতত আপুনি বজাইছিলে তেতিয়া সেইবিলাক ফাটি থাকে আৰু মাতটো ভালো নহয় কিন্তু এইখন মই যেতিয়া পালোঁ ইয়াৰ নামটো জনা নাছিলোঁ পুহাৰী লতা বুলি বহুত বছৰৰ পিছত গম পালোঁ তেতিয়া বজাই চাই মই গম পালোঁ মাতটো ইমান ধুনীয়া আৰু খুব দীঘলকৈ বজালেও বেয়া নহয় মানে কমকৈ বজালেও বেয়া নহয় বাকীবিলাকে মানে ফাটি যায় কিবা হয় সুৰৰ এই যিটো আপুনি বজায় যে পাত খেলাৰ ওপৰতো বহুত নিৰ্ভৰ কৰে মানে কৰে সকলো পাতে বাজে কিন্তু বৰ ডাঙৰকৈ বাজে গানটো বৰ ভাল নালাগে গতিকে ইয়াত ইমান আছে এইটো একদম পাৰফেক্ট মানে বেষ্ট যিটো গান যেনেকৈ গাইছে লতা মঙ্গেশকাৰে গাইছে গানটো তেনেকৈ মই চেষ্টা কৰি বজাব পাৰিছোঁ আচলতে সকলো পাত নোৱাৰে আচলতে এতিয়া আপুনি জুবিন গাৰ্গ যেতিয়া ঢুকালে তাৰ পাছতে আপুনি এতিয়া নতুনকৈ কেইটামান গীত আপুনি চৰ্চা কৰিছে কোনকেইটা গীত আপুনি এইবাৰ পুহাৰী লতা পাতত আপুনি এইবাৰ বজাই দৰ্শকক আগত আচলতে এইটো পৰিৱেশন কৰিছে হয় বাটৰে শেষতে সেইটো ৰাইজে কেইবাবাৰো শুনিবলৈ বিচাৰিছে খুব জনপ্ৰিয় গীত বৰ্তমান জুবিন গাৰ্গৰ এইটো পাখি এই মন ইয়াৰ উপৰিও তেওঁৰ বহু গীতে আছে বহু গীতেই মোক এতিয়া ৰাইজে কৈছে মঞ্চত গ'লে আপোনাক বিচাৰে গতিকে মোৰো ভাল লাগিলে প্ৰথম শুনি পিনি মই বজাই শুনাইছোঁ ঠিক আছে হ'ব খুব ধুনীয়া খুব সুন্দৰ এই গীতটি যেটো বাটৰ শেষতে গীতটি আপুনি এটা বজালে বা এই কইলে এই গীতটি আপুনি পূৰ্বতে আপুনি শুনিছিল না জুবিন দাৰ ঢুকুৱাৰ পাছতে এই গীতটো আপুনি শুনিছে এটো তেওঁ ঢুকুৱাৰ পাছতে শুনিলো শুনিবেনি ইমানে ভাল লাগিলে মই খুব চেষ্টা কৰিলো কেবানো লাগিল কেদিন লাগিছিল আপোনাৰ এই গানটো যেতিয়া আপুনি মানে এক সপ্তাহ লাগি গল গুটেই গানটো লাগিছে গুটো খুব ধুনীয়া আৰু টানো আছে ইমান উজু নহয় সকলোৱে বহুতে গাব পৰা নাই মই পিছত শিকিবেনি ৰাইজক দিছো ৰাইজে এতিয়া ভাল পাইছে আপুনি এটা কত কত পৰিবেশন কৰিছে গীতটি মানে মঞ্চত আপুনি পৰিবেশন কৰিছে হয় হয় ধেমাজিত কৰিছো ডিব্ৰুগড়ত কৰিছো কেইদিনমান আগতে মই হেৰিত গৈছো এইটো ডিব্ৰুগড় আন্ডাৰ তালৈ গৈছিলো আৰু গুৱাহাটী পাৰ হৈ পিনি গৈছো হয়
সুশীলদাৰ আৰু এটা পৰিচয় আছে আপুনি ৰেডিঅ'টো গীত আপুনি পৰিৱেশন কৰিছে আপুনি এগৰাকী স্বীকৃতিপ্ৰাপ্ত আপুনি অনাতাঁৰ শিল্পীও সেই বিষয়ে অকণমান কওকচোন আপুনি মই 1990 চনত অডিশ্যন দিছিলোঁ ডিব্ৰুগড় ৰেডিঅ'ত আৰু মই পাছ কৰিছিলোঁ আচলতে আৰু তেতিয়াৰ পৰা আজিলৈকে মই ৰেডিঅ'লৈ মোৰ মাতি থাকে আধুনিক গীত এতিয়া ৰেডিঅ' আপুনি গায় নেকি এতিয়াও মাতি থাকে বছৰে মাতি থাকে আগতেতো 5 মাহত 4 মাহ ময়ে মাতিছিল এতিয়া বহুত শিল্পী হৈছে এতিয়া বছৰেকত মাতে তাক যাওঁ আৰু এতিয়া বাজি থাকে আৰু নিশ্চয়কৈ কেতিয়াবা আপুনি ৰেডিঅ'ত শুনিছে সুশীলদাৰ গীত আপুনি শুনিছে আৰু সুশীলদাৰে মই কৈছোঁ যে তেওঁৰ বিষয়ে যদি কওঁ তেওঁ এগৰাকী আৰক্ষী অসম আৰক্ষীৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া পূৰ্বতে অসম আৰক্ষীত তেওঁ কৰ্মৰত আছিলে আৰু সেই অসম আৰক্ষীত থকাৰ অৱস্থাতো তেওঁ অসমৰ বিভিন্ন প্ৰান্তত তেওঁ সাংস্কৃতিক প্ৰগ্ৰেম কৰে গীত পৰিৱেশন কৰে তেওঁ গায় লগতে এই যি এই পাতেও তেওঁ সেই যি সুৰৰ লহৰ তোলে বা গীত পৰিৱেশন কৰে আৰু এনেদৰেই সুশীলদাৰ অসমৰ সাংস্কৃতিক জগতত এটা চিনাকি নাম বিভিন্ন সময়ত তেওঁ গীত আমি দেখি থাকোঁ পাই থাকোঁ আৰু আজি নৱবৰ্ষৰ প্ৰথম দিনটোতে তেওঁ এটা অনুষ্ঠান আপোনালোকৰ বাবে খুব খৰধৰকৈ আচলতে কৰিবলগীয়া হৈছে কাৰণ বেলি ডুবি আহিছে তেওঁ আবেলি সময়ত আমাৰ গৃহলৈ আহিলে আজি আৰু তেওঁৰ আজি সাক্ষাৎকাৰটো ল'লোঁ আৰু আপোনালোককো কেইটামান গীতৰ লহৰ আপোনালোকক শুনাবৰ কাৰণে চেষ্টা কৰিলোঁ কেনেকুৱা পালে আপোনালোকে জনাব কমেণ্ট বক্স আপোনালোকৰ বাবে খোলা আছে কেনেকুৱা পাইছে আপোনালোকে জনাব সুশীলদাৰ এই ব্যক্তিক আমি প্ৰতিভা জন্মগত প্ৰতিভা বুলি আমি ক'ব লাগিব আৰু এনেদৰে তেওঁ আগুৱাই গৈ আছে সাংস্কৃতিক ক্ষেত্ৰখনত আৰু আপোনালৈ বহুত বহুত ধন্যবাদ জনাইছোঁ সুস্বাস্থ্য কামনা কৰিছোঁ অনাগত দিনবিলাক ভাল হওক সুখৰ হওক সুস্বাস্থ্যই আপুনি থাকক আৰু আপোনালোকক অনুৰোধ জনাইছোঁ যাতে এই সুশীলদাৰ এই প্ৰতিভাখিনি আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু সকলোকে টুডে লাইভ চাই থকাৰ বাবে ধন্যবাদ